নমস্কাৰ লৈছো এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 গৌৰৱ গগৈ প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰেজাউল কৰিম সৰকাৰ হু ইজ ৰকিবুল হুছেইন বুলি প্ৰশ্ন কৰিব লাগিছিল কিন্তু গৌৰৱ গগৈ প্ৰশ্ন কৰিছে হু ইজ বুলি এজন অসমীয়াকে গৌৰৱ গগৈ পিতৃয়ে কিন্তু এজন অসমীয়াক প্ৰশ্ন কৰা নাছিল হু ইজ বুলি গৌৰৱ গগৈৰ পিতৃয়ে প্ৰশ্ন কৰিছিল হু ইজ বদৰুদ্দিন বুলি গৌৰৱ গগৈৰ পিতৃয়ে যিদৰে এজন অসমীয়াক হু ইজ বুলি প্ৰশ্ন কৰা নাছিল কিন্তু তাৰ বিপৰীতে পুত্ৰই অৰ্থাৎ গৌৰৱ গগৈ কিন্তু এজন অসমীয়াকে প্ৰশ্ন কৰিছে হু ইজ বুলি আৰু সেই প্ৰশ্নৰ উত্তৰো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাবুলিলভাৱে দিছে আৰু সমান্তৰালভাৱে গৌৰৱ গগৈক লৈ এতিয়া প্ৰশ্নও উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যে এতিয়া কংগ্ৰেছে অসমীয়াকে প্ৰশ্ন কৰিব নেকি হু ইজ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ এটা প্ৰশ্নৰ উত্তৰ দিছে আৰু কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং গৌৰৱ গগৈৰ প্ৰশ্ন হ'ব লাগিছিল হু ইজ ৰেজাউল কৰিম সৰকাৰ হু ইজ ৰকিবুল হুছেইন কিন্তু গৌৰৱ গগৈৰ প্ৰশ্ন কৰিছে কি বুলি কংগ্ৰেছে এতিয়া অসমীয়াকে হু ইজ বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হু ইজ বুলি প্ৰশ্ন কৰা মানে এজন অসমীয়াক প্ৰশ্ন কৰা অসমীয়াক হু ইজ বুলি প্ৰশ্ন কৰা হ'ব নেকি এতিয়া অসমত কংগ্ৰেছে এতিয়া অসমীয়াক প্ৰশ্ন কৰিব মিয়া বদৰুদ্দিন অসমীয়া হিমন্ত একেই হ'ল নেকি গৌৰৱ গগৈ যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ মন্তব্য কৰিছে অসমতে অসমীয়া লোকক হু ইজ বুলি সোধা হ'ব নেকি গৌৰৱ গগৈয়ে হু ইজ বুলি মিয়াক নুসুধে গৌৰৱ গগৈ সুধিব লাগিছিল মিয়াক হু ইজ বুলি সুধিব লাগিছিল দেউতাকে হু ইজ বুলি সুধিছিল বদৰুদ্দিন আজমলক হু ইজ বদৰুদ্দিন বুলি প্ৰশ্ন কৰিছিল দেউতাকে আজি পুতেকে ক'ব লাগিছিল হু ইজ ৰেজাউল কৰিম সৰকাৰ আজি গৌৰৱ গগৈ ক'ব লাগিছিল হু ইজ ৰেজাউল কৰিম সৰকাৰ হু ইজ ৰকিবুল হুছেইন বুলি প্ৰশ্ন কৰিব লাগিছিল গৌৰৱ গগৈৰ প্ৰশ্নই হ'ব লাগিছিল হু ইজ ৰকিবুল কিন্তু গৌৰৱ গগৈয়ে সেই প্ৰশ্ন কাক কৰিব লাগে আৰু কাক কৰিছে তাৰ বিপৰীতে তেওঁ হিমন্ত বিশ্ব শৰ্মাক হু ইজ বুলি প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নৰ এতিয়া উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সুধিছে যে কংগ্ৰেছে এতিয়া অসমীয়াক হু ইজ বুলি প্ৰশ্ন কৰিব নেকি গৌৰৱ গগৈৰ হু ইজ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈলৈ উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈয়ে পিতৃৰ মন্তব্যক অনুসৰণ কৰি পিতৃৰ এটা ডায়লগ অনুসৰণ কৰি এটা প্ৰশ্ন কৰিছিল যে হু ইজ হিমন্ত বিশ্ব শৰ্মা পিতৃয়ে যি সুৰত যি ডায়লগ দিছিল একে ডায়লগ দিবলৈ গৈছিল গৌৰৱ গগৈ কিন্তু গৌৰৱ গগৈ প্ৰশ্ন কৰিব লাগিছিল কাক গৌৰৱ গগৈ আজি প্ৰশ্ন কৰিব লাগিছিল হু ইজ ৰেজাউল কৰিম সৰকাৰ হু ইজ ৰকিবুল হুছেইন বুলি কিন্তু গৌৰৱ গগৈয়ে হু ইজ ৰেজাউল কৰিম সৰকাৰ বুলিও সোধা নাই হু ইজ ৰকিবুল হুছেইন বুলিও সোধা নাই পিতৃয়ে কিন্তু প্ৰশ্ন কৰিছিল হু ইজ বদৰুদ্দিন আজমল বুলি গৌৰৱ গগৈ পিতৃয়ে যিদৰে হু ইজ বদৰুদ্দিন আজমল বুলি প্ৰশ্ন কৰিছিল সেইদৰে কিন্তু সাহস নাই গৌৰৱ গগৈৰ প্ৰশ্ন কৰিবলৈ গৌৰৱ গগৈ কেতিয়াও মিয়াক প্ৰশ্ন নকৰে গৌৰৱ গগৈ এতিয়া কংগ্ৰেছৰ দিনত এতিয়া অসমীয়াকে সেই প্ৰশ্ন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সেই প্ৰশ্ন কৰা মানে এগৰাকী অসমীয়াক প্ৰশ্ন কৰা গতিকে গৌৰৱ গগৈৰ মিয়াক সেই প্ৰশ্ন সুধিবলৈ কিন্তু সাহস নাই গৌৰৱ গগৈক লৈ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি যি প্ৰশ্ন উত্থাপন কৰিছিল গৌৰৱ গগৈ সেই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাবলীলভাৱে দিছেও আৰু সমান্তৰালভাৱে গৌৰৱ গগৈলৈ এটা প্ৰশ্ন উত্থাপন কৰিছে যে এতিয়াৰ পৰা অসমত কংগ্ৰেছে সুধিব নেকি অসমীয়াকে হু ইজ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম হু ইজ হিমন্ত বিশ্ব শৰ্মা কি মই কৈলাশনাথ শৰ্মাৰ ল'ৰা মৃণালিনী দেৱীৰ সন্তান মোৰ আৰু কি আছে মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে মোৰতো দেউতা মাৰ সন্তান মই এজন সাধাৰণ ল'ৰা হয় নহয় গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব হিমন্ত কি হয় সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা তাতে কি আইডেণ্টিটি আছে কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ অসমীয়াটো ডাঙৰ গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা এনেকুৱা হ'ব পাৰিব নেকি তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম
আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল, মই কম হু ইজ ৰেজাউল কৰিম, মই কম হু ইজ ৰকিবুল হুছেইন। তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিব। হু ইজ হিমন্ত বিশ্ব শৰ্মা কি? মই কৈলাশনাথ শৰ্মাৰ ল'ৰা, মৃণালিনী দেৱীৰ সন্তান, মোৰ আৰু কি আছে? মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে? মোৰতো দেউতা মাৰ সন্তান, মই এজন সাধাৰণ ল'ৰা, হয় নহয়? গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব। হিমন্ত কি হয়? সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা, তাতে কি আইডেণ্টিটি আছে? কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ, অসমীয়াটো ডাঙৰ। গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি? তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল। তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা, এনেকুৱা হ'ব পাৰিব নেকি? তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ, তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি। তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে, দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল। আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম? আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল, মই কম হু ইজ ৰেজাউল কৰিম, মই কম হু ইজ ৰকিবুল হুছেইন। তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিব। হু ইজ হিমন্ত বিশ্ব শৰ্মা কি? মই কৈলাশনাথ শৰ্মাৰ ল'ৰা, মৃণালিনী দেৱীৰ সন্তান, মোৰ আৰু কি আছে? মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে? মোৰতো দেউতা মাৰ সন্তান, মই এজন সাধাৰণ ল'ৰা, হয় নহয়? গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হু ইজ হিমন্ত বুলি ক'ব। হিমন্ত কি হয়? সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা, তাতে কি আইডেণ্টিটি আছে? কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ, অসমীয়াটো ডাঙৰ। গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি? তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল। তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা, এনেকুৱা হ'ব পাৰিব নেকি? তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ, তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি। তাৰমানে গৌৰৱ গগৈ মিয়াকটো নুসুধে, দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল। আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম? আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল, মই কম হু ইজ ৰেজাউল কৰিম, মই কম হু ইজ ৰকিবুল হুছেইন। তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিব।